সেইকাৰণে এইবিলাক একো কাম নাই, এইবিলাক এনেই এইবিলাক আমি মায়াৰ কাৰণেহে আমি এইবিলাক বহুত দেখা পাই আছো। মোৰ ঘৰ, মোৰ মাটি, আলিৰ সীমা ঠেলি আছো, একদম ঠেলি আছো, 1 ফুট সীমাও ঠেলি আছো, মৰিবৰ দিনা জানো লৈহে যাব। মাটিৰ সীমা ঠেলা ঠেলিব কেতিয়াও নাপায় এইবিলাক। মাটিৰ সীমা ঠেলা মানুহৰ মৰণ ভাল নহয়, মই যিমান দেখা পাইছো। মাটিৰ সীমা কেতিয়াও ঠেলিব নালাগে। মাটিৰ সীমা যিয়ে ঠেলে তেওঁৰ মৰণটো ভাল নহয়। বহুত দেখিছো চুইচাইড কৰি মৰিছে মোৰ ওচৰে পাজৰে। মই অভিজ্ঞতাৰ ফালৰ পৰা কৈছো। সেইকাৰণে জীৱনত দৰকাৰ হ'লে নিজৰ পৰা অকণমান লৈয়ে যাওক প্ৰভু। আনৰ মাটিত লোভ কৰিব নালাগে। আনৰ মাটিত লোভ কৰিলে বহুত বেয়া। আনৰ সম্পত্তিত লোভ কৰিব নালাগে। আনৰ বস্তু ভকতকতো এনেকুৱাকৈ চাব দিছে, এই গোবৰ যেনেকুৱাকৈ আমি কৰবাত দেখা পালে উঠাই লৈ আহো নেকি? কৰবাত যদি কোনোবাই বিশ্বাত্যাগ কৰে আমি লৈ আহো নেকি? নাহো। কৰবাত মাটি চপৰা এটা পৰি আছে উঠাই লৈ এনেকে সম্পত্তি বুলি নাহো। ঠিক তেনেকুৱা অন্যৰ বস্তুত লোভ কৰিব নালাগে। অন্যৰ বস্তুত যিয়ে লোভ কৰিব এইবিলাক কাম নাই, আৰু সেনেকে ভক্তি কৰি কাম নাই। সেইকাৰণে প্ৰভুসকল ইয়াতে এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি, যি হৰি এতিয়া কৈছে ফটিকৰ তম্ভে ব্যক্ত ভৈলে গদাধৰ, ফটিকৰ স্তম্ভত তেওঁ গদাধৰ ব্যক্ত হ'ল। অখিল প্ৰাণীৰ আত্মা প্ৰভু ভগৱন্ত, সমস্ত প্ৰাণীৰ আত্মা আপোনাৰ মোৰ সমস্তৰ ভিতৰত ইয়াতে আত্মাৰূপে বহি আছে। আমি তেওঁক জাগ্ৰত কৰাব লাগে। যেনেকুৱাকে গাখীৰৰ ভিতৰত কি আছে? গাখীৰৰ ভিতৰত মাখন আছে, ক্ৰীম আছে। আমি সেইটো কি কৰিব লাগিব? মঠিব লাগিব, তেতিয়াহে ওলাব। গাখীৰৰ পৰা চামেলিটো এক্সট্ৰা কৰিব লাগিব। এইটো বেয়া হ'ব নাপাওঁতে সেই চামেলিখিনিক মঠিব লাগিব, তেতিয়াহে ওলাব। নহ'লে ক'ৰ পৰা ঘি ওলাব? নোলাব। গতিকে ঠিক তেনেকুৱা আমাৰ ভিতৰতো আত্মা আছে। এই আত্মাটোক আমি কি কৰিব লাগিব? ৰাম নামৰ দ্বাৰা যেতিয়া আমি আত্মাক মন্থন কৰিম, তেতিয়াহ'লে কি ওলাব? ইয়াতে গোটেইখিনি বস্তু ওলাব। সেইকাৰণে প্ৰভুসকল এইবিলাক মঠিবৰ কাৰণে প্ৰথম ষ্টেপ হ'ল ভকতৰ দৰ্শন। সেইকাৰণে ভকতৰ কোনো কাৰণত মানে কি নহয়, মানে স্খলন নহয়। অভকতৰ কিন্তু স্খলন আছে, ভকতৰ স্খলন নাই। ভকতৰ কিয় স্খলন নাই? ভকতে এনেই মাটিত বাগৰি থাকে, ক'ৰ পৰা স্খলন হ'ব? কাৰ ওপৰৰ পৰা কোনে পৰে? যিয়ে নেকি হাতীত উঠি যায় সিহে পৰিব, যিয়ে ঘোঁৰাত উঠি যায় সিহে পৰিব। আপুনিতো ভক্তি মাৰ্গত চলি আছে, আপুনি কেনেকৈ পৰিব? ভক্তি মাৰ্গত চলাবিলাকে একদম দীঘলটি সেৱা কৰে। ক'ত কৰে? মাটিতে সেৱা নকৰে জানো? মাটিতে সেৱা কৰে। প্ৰভু কৃষ্ণ অপৰাধ বিনাশন বুলি মাটিতে সেৱা কৰে। মাটিৰ সেৱা কৰি থকা এজনে পৰিব নেকি? আৰু ক'ত পৰিব? ভয় নাই। আৰু যদিও কিবা কাৰণত যদি আঁঠুটো অকণমান ভাঁজ লাগি যায়, সেইটো গুৰু আছে, গুৰুৱে এইটো উঠাই দিব। সেইকাৰণে ভকতৰ কোনো কাৰণত ক্ষয় নাই, অভকতৰ ক্ষয় আছে। সেইকাৰণে অভকতে ডিঙিত এই তাবিজ মাদেলি বহুত কিবা কিবি আলাব লাগিব। ভকতে সেইকাৰণে এইবিলাক কৰিব নালাগে, দৰকাৰে নহয়, তাৰ কাৰণেই দৰকাৰ নহয়। তাৰমানে কি? জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, ভক্তি মাৰ্গ, তিনিটা মাৰ্গ আছে। জ্ঞান মাৰ্গ যদি তাকে মনতে ভাবে, অকণমান যদি তেওঁ জ্ঞানী হয় নহয়, তেওঁ মনতে এটা অহংকাৰ আহি গ'ল নহয়, মই জানো এওঁনো কি জানে, এইবিলাক কেইদিনৰ, এইবিলাক কি জানে এইবিলাক। সেই অহংকাৰটোৰ দ্বাৰা জ্ঞান মাৰ্গীসকলে ভগৱানক প্ৰাপ্ত হ'ব নোৱাৰে। কৰ্ম মাৰ্গীসকলেও ভগৱানক প্ৰাপ্ত হ'ব নোৱাৰে। কাৰণ ইয়াত এতিয়া হোম যজ্ঞ কৰিবৰ কাৰণে আগতে ক'ৰ পৰা গাখীৰ ওলাইছিলে? কামধেনু গাইৰ পৰা গাখীৰ ওলাইছিলে, সুৰভি গাইৰ পৰা গাখীৰ ওলাইছিলে। এতিয়া সেই কামধেনু নাই, সুৰভি গাইও নাই। আগতে যেতিয়া মন্ত্ৰ মাতি আহুতি দিছিলে, হৰি ওম যেতিয়া আহুতি দিলে অগ্নিত, তেতিয়া হাতত জুইত যেতিয়া দিলে, এই হাতত নুপুৰে। যেতিয়া পূৰ্ণা আহুতি দিব, যি সংকল্প কৰিব সেই সংকল্পই ওলাব। এতিয়া কিন্তু পুৰে হাতত। কিয়? এইবিলাকে কাৰণ। আগতে যজ্ঞৰ কুণ্ডৰ পৰা যদি কাৰোবাৰ সন্তান হোৱা নাই, যজ্ঞ কুণ্ডৰ পৰা এটা ফল ওলাব, বোলে যোৱা তোমাৰ ৰাণীক খুৱাই দিয়া, এইটো হেৰি হৈ যাব। এতিয়া ওলাই নে? কলা ধোৱাৰ বাহিৰে একো নোলায়। সেইকাৰণে জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, এই দুটা মাৰ্গত ভক্তি কৰা খুব টান আছে। কৰিব পাৰিব যদি আপুনি প্ৰকৃত ঘি পায়, তেনেকুৱাকে প্ৰকৃত যদি মৌ পায়, প্ৰকৃত যদি তিল পায়। এতিয়া তিলবিলাক কালাৰ কৰি থৈ দিয়ে, তিলবিলাক সাৰ দি খেতি কৰে, এতিয়া ক'ৰ পৰা কৰিব? গতিকে আমি হোম যজ্ঞৰ বিৰোধী নহয় প্ৰভুসকল। তাৰমানে কথাটো হ'ল কি, মহাপুৰুষে আমাক এইটোৱে এটা মাৰ্গ দিলে যে তোমালোকে ইমানবিলাক কষ্ট কৰাত কৰি তোমালোকে কি কৰা, যে তোমালোকে ৰাম নাম কৃষ্ণ নাম বোলা। ৰাম নাম কৃষ্ণ নাম বুলিলেই সমস্তবিলাক তীৰ্থৰ ভ্ৰমণ কিবা কিবি ফলবিলাক তুমি ইয়াতেই পাবা। কৃষ্ণৰ পৰম জন্মৰ চৰিতম কথাৰ জৈত প্ৰকাশ গংগায়াদি কৰি যত তীৰ্থ আছে তুইতে কৰে নিবাস।
এই কৃষ্ণৰ গুণ নাম য'ত প্ৰকাশ কৰা হয় লগে লগে গংগা আদি কৰি সমস্ত তীৰ্থ আহি ইয়াক অৱগাহন কৰে আৰু যি ঠাইত সমস্ত তীৰ্থ অৱগাহন কৰিছে তাত ভকতে যেতিয়া সেৱা ল'ব তেওঁৰ আৰু পৰাৰ ভয়ে নাই কিন্তু ওপৰৰ পৰা কোন কৰিব যিয়ে জ্ঞান মাৰ্গী বুলি ভাবে কৰ্ম মাৰ্গী বুলি ভাবে এইসকল কিন্তু ওপৰৰ পৰা বাগৰি পৰিব এইটো ঠিক কিন্তু ভক্তি মাৰ্গত এনেও তেওঁ কয় মই মূঢ়মতি নজানো একো উপায় বুলি তেওঁ কয় মই মূঢ়মতি মূৰ্খমতি বুলি কয় তেওঁ ক'ৰ পৰা পৰিব নপৰে একোৱে নাজানো হে ৰাম নাম কি মধুৰ প্ৰভুৰ নাম কি মধুৰ ও মধুময় হৰি নাম মন প্ৰাণ কৰে জোৰ মন প্ৰাণ কৰে জোৰ ইমান মধুৰ মন প্ৰাণ সমস্ত জোৰ পেলাই দিব পাৰে কিন্তু নিজৰ ভিতৰত আমি প্ৰশ্ন ৰাখিব লাগে যদি ইয়াত আহি যদি আমাৰ মনো জোৰ পৰা নাই প্ৰাণো জোৰ পৰা নাই যদি ইয়াত কিয় আহিলো অলপ দেৰিকৈ আহিলে ভাল আছিল বুলি ভাবি আছে তেতিয়াহ'লে নিশ্চয় কৰবাত নহয় কৰবাত এটা খেলি মেলি হৈ আছে আৰু যদি ইয়াত আহি ভাল লাগিছে ভাত খাব মাতোতেও মোৰ যাবৰ কাৰণে ইচ্ছাও যোৱা নাই তেতিয়াহ'লে নিশ্চয় গম পাব যে ভক্তিয়ে আপোনাক ক্ৰিয়া কৰিছে আপুনি যদি জীয়াই থাকোঁতে যদি সুখ নাপায় জীয়াই থাকোঁতে যদি শান্তি নাপায় মৰিলে ক'ৰ পৰা সদ্গতি পাব জীয়াই থাকোঁতে আমি এইবিলাক কথাতে আমি শান্তি পাব লাগিব জীয়াই থাকোঁতে যদি শান্তি ল'ব নোৱাৰোঁ দেখা ভকতকেইজনকে যদি আমি শান্তিৰে চাব নোৱাৰোঁ নেদেখাজনক তুমি ক'ৰ পৰা ভক্তি কৰিবা সেইকাৰণে দেখাজনক তুমি শ্ৰদ্ধা কৰা নেদেখাজন এনেই তোমাৰ আগত প্ৰকট হ'ব সেইকাৰণে জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰিবা মন উদ্ধৱক কৈছে যেতিয়া ভগৱন্ত পুৰুষে যেতিয়া মানে উদ্ধৱক সেই সময়ত উপদেশ দিছে উদ্ধৱক কৈছে হে উদ্ধৱ জ্ঞান কৰ্ম তীৰ্থ ব্ৰতত তুমি মনোযোগ নিদিবা শুদ্ধ বিশ্বাসে হওক কি মোৰ ওচৰত শৰণ লোৱা তেতিয়াহে তুমি গতি হ'বা এনেই শৰণ ল'ব দিয়া নাই শুদ্ধ বিশ্বাস এটা আছে অন্ধবিশ্বাস হয়নে নহয় শৰণ ল'ব দিছে লৈছো আৰু এটা আছে বিশ্বাসে কৈছে যেতিয়া হয় আৰু এনেকুৱা এনে ঘৰত যে পাহৰি থাকিব এটা আছে দৃঢ় বিশ্বাস পাঠকে কৈছে যেতিয়া হয়ো কথাটো মই কৰিম কিন্তু এইখিনি এই ৰাস্তাত পোৱাৰ লগে লগে তাৰপিছত কৈ দিব বোলে কৈয়ে থাকে আৰু এইবিলাক ভাগৱতত ওলাই থাকে এইবিলাক কথা আৰু এনে কৰিলো আৰু এটা আছে সুদৃঢ় বিশ্বাস যিয়ে সুদৃঢ় বিশ্বাসত গ'লে তেওঁ ঘৰত গৈ এইখিনি কৰিব এই হ'ল সুদৃঢ় বিশ্বাস সুদৃঢ় বিশ্বাসত যদি কোনোবাই ভক্তি কৰিব পাৰে তেওঁ কোনেও পতন ঘটাব নোৱাৰে ভক্তৰ কোনোদিন পতন নহয় আৰু আজি তাকেই এতিয়া প্ৰহ্লাদৰ এই কথাখিনি এতিয়া ক'ব যায় আছে কোনোদিন পতন নাই প্ৰলয় নহয় হে ৰাম অখিল প্ৰাণীৰ আত্মা প্ৰভু ভগৱন্তম নিজ ভৃত বাক্য ৰাখি দেখা কৰিলন্তম এৰম পৰময় ভূত ৰূপ কৃষ্ণে ধৰিলন্তম সিংহৰোহ দীপানুহি মনুষ্য মহন্ত এনেকুৱা এটা ৰূপ লৈছে ভগৱানে যেন সিংহও নহয় মনুষ্যও নহয় নৰসিংহ এনেকুৱা এটা ৰূপ লৈছে আধা সিংহ আধা মানুহ সিংহও নহয় মানুহো নহয় এনেকুৱা এটা ৰূপ এই হ'ল নৰসিংহ ভগৱানক যদি কোনোবাই মন প্ৰাণে যদি স্মৰণ কৰে যদি কোনোবা এজন মানুহ এনেকুৱা বিপদত পৰিছে তেওঁক উদ্ধাৰ কৰা কোনো নাই এনেকুৱা এটা গাঁতত ফচিছে তেওঁক উদ্ধাৰ কৰাৰ কোনো নাই যদি নৰসিংহ ভগৱানক যদি কোনোবাই স্মৰণ কৰে যদি কোনোবা কাৰোবাক যদি একদম বিভিন্ন প্ৰকাৰৰ কবিৰাজি কৰিছে বান্ধি ধৰিছে কৰবাৰ পৰা মুক্ত হ'ব লাগে তাৰ পৰা মুক্ত হ'বৰ কাৰণে এটাই উপায় নৰসিংহ ভগৱানক স্মৰণ কৰা নৰসিংহ ভগৱানক স্মৰণ কৰাৰ লগে লগে সেইবিলাক একোৱে নাথাকে ছিন্ন বিচ্ছিন্ন হৈ যাব একো নাথাকে সেইকাৰণে কৈছে নিজ ভিত্ত বাক্য ৰাখি দেখা পালে ভিত্ত বাক্য ৰাখি ভিত্ত মানে কি ভিত্ত মানে হ'ল চাকৰ হৰিৰ দাগ হ'ব লাগে সেইকাৰণে মাধৱ পুৰুষে কি কৈছে ও মই মোৰ ভমতি নজানো তাৰ উপায় যদি কোনোবাই মূঢ়মতি দাগ বুলি যদি কোনোবাই ল'ব নোৱাৰিলে কৈছে সকলো বেমাৰৰ চিকিৎসা পাবা এই বেমাৰৰ চিকিৎসা নাই বুলি কৈছে কি বেমাৰ উদাস হুয়াতো সেৱা নকৰিলো হৰি 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 হৰিয়ে ঐটো ঘূৰাই ৰাধৰ চিকিৎসা নাই ৰাম ও হৰিয়ে ঐটো ঘূৰাই
কোনোবাই যদি নিজকে দাস বুলি ল'ব নোৱাৰে, ভগৱানৰ ওচৰত যদি হে ভগৱান মই তোমাৰ দাসৰো দাস, তোমাৰতো চাকৰৰো চাকৰ আছে, এনেকুৱা চাকৰৰো চাকৰ যাতে হ'ব পাৰোঁ, এই বুলি যদি আমি ভগৱানৰ ওচৰত ল'ব নোৱাৰিলোঁ, এই ঘোৰ অপৰাধৰ চিকিৎসাই নাই বুলি কৈছে। আৰু চিকিৎসা নাই কৈছে জীৱনৰ হাত ভৰি ভাঙিলেও চিকিৎসা ল'বা, কাহ হ'লে চিকিৎসা আছে, জ্বৰ হ'লে এটা নহয় এটা চিকিৎসা আছে, পেটৰ বিষ হ'লেও চিকিৎসা আছে, পাথৰ চাথৰ হৈ গ'লেও কিবা নহয় কিবা এটা চিকিৎসা পাব। কিন্তু যদি কোনোবাই মনুষ্য জন্ম পায়, যদি হৰিক নবজিলে কৈছে অৱশ্যে হুইবা ভাই তোৰো তিন্ন হিলা, নিশ্চয় তই শিল হৈ জন্মগ্ৰহণ কৰিব লাগিব, নহয় তই গছ হৈ জন্মগ্ৰহণ কৰিব লাগিব, এনেকুৱাকৈ থাকিব লাগিব, নহ'লে আৰু কেতিয়াও কি নাপাব, উদ্ধাৰ নাপাব। এই যে গছবিলাক দেখিছে, এই গছবিলাকৰ ভিতৰতো আত্মা আছে। আমিও আগতে গছ গছনি হৈয়ে আছিলোঁ, বহু পুণ্য কৰি কৰি আহি এই মনুষ্য জন্ম পাইছোঁ। এতিয়া যদি পায়, যদি আমি হৰিৰ সেৱক নহয়, আমি যদি কিবা কৰি থাকোঁ নহয়, আমি যদি জাত্যাভিমান, পাণ্ডিত্যাভিমান, ধনাভিমান, ৰূপাভিমান, গুণাভিমান, এইবিলাক যদি ধন টকা পইচাৰ অহংকাৰত থাকোঁ, এইবিলাক মানুহে ভাগৱতৰ কথা শুনিব নোৱাৰে, এইবিলাকে ল'বও নোৱাৰে। সেইকাৰণে আমি এইবিলাক অহংকাৰ ত্যাগ কৰিব লাগিব, সমস্ত অহংকাৰ ত্যাগ কৰিব লাগিব। সেই সমস্ত অহংকাৰ ত্যাগ কৰিলেহে ভক্তিত যুক্ত হ'ব পৰা যাব, নহ'লে ভক্তিত যুক্ত হোৱা নাযায়। গতিকে আমি এই 84 লক্ষ্য যদি ভ্ৰমণ কৰি আহি আমি যদি নিজকে দাস বুলি ল'ব নোৱাৰিলোঁ, তেতিয়াহ'লে কি হ'ব, আমি যদি নিজকে কি উপাধি, মই বোলে অমুক উচ্চ জাতি, মই নিজ জাতি, এইবিলাক ভাবি থাকিলে এইবিলাক কাম নহ'ব। সেইকাৰণে আগৰ দিনৰ ব্ৰাহ্মণবিলাকে কি লিখিছিলে, কালিদাস, তুলসী দাস, কবি দাস, চব দাস উপাধি লিখিছে। কিয় দাস? দাস উপাধি কিয় লিখিছে তেওঁলোকে জানে, তেওঁলোকে চক্ৰৱৰ্তী, গোস্বামী এনেকৈ দিব পাৰিলে হয়। কিয় দিছে দাস? দাস মানে হ'ল হৰিৰ দাস, হৰিৰ সেৱক। আমি হৰিৰ সেৱক হ'ব লাগে। হৰিৰ সেৱক হ'লে ভগৱানে ৰক্ষা কৰে। মাধৱ পুৰুষে কৈছে, এই নহজানাই আমি চাৰি জাতি, চাৰিও আশ্ৰমী নোহাতি, নহু ধৰ্মশীল দানৱ ততীৰ্থগামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰ গোপী ভৰ্তা পদ কমলৰ, দাসৰো দাস টানা ভৈলৈ আমি, দাসৰো দাস টানা ভৈলৈ আমি। কৃষ্ণ ভাক্ষ মাতি আছে, যোৱা নাই নেকি? যাওক কৃষ্ণ ভাক্ষ মাতি আছে, যোৱা নাই। আমিও এৰিমে আৰু এতিয়া পাঠটো হেৰি হৈছে, আধ্যায় মানে আধ্যায় নপৰে নাই আৰু এৰি দিওঁ। আমি চাৰি জাতি, আমি কোনো চাৰি জাতিও নহয়, চাৰি আশ্ৰমীও নহয়, আমি ব্ৰাহ্মণো নহয়, আমি ক্ষত্ৰিয়ও নহয়, আমি বৈশ্যও নহয়, শূদ্ৰও নহয়। চাৰিও আশ্ৰমী নোহোৱাতি, নহু ধৰ্মশীল দানৰ ব্ৰত তীৰ্থক আমি কিবা ব্ৰতীও হ'ব নোৱাৰিলোঁ। এতিয়া ব্ৰত কৰিব লাগিলে আমি ব্ৰত কেনেকৈ কৰে? মানুহে এদিন যদি ব্ৰত কৰে, মানুহে এদিন লঘোণ দিলে চাবচোন, সেইদিনা বেছিকৈ খোৱা আৰম্ভ কৰি দিয়ে। সেইদিনা আপেলৰ পৰা, আঙুৰৰ পৰা একদম ৰুটি চুটি বনাই সেইদিনা বেছিকৈ ব্ৰত কৰা আৰম্ভ কৰি দিয়ে। আকৌ আমি তীৰ্থ ভ্ৰমণ, আমি তীৰ্থ ভ্ৰমণো কৰিব নাজানো। তীৰ্থ ভ্ৰমণ কৰিব গৈ আমি কি কৰোঁ, তাতে গৈ ক'ৰবাত শামুকৰ খোলা, এইবিলাক শামুকৰ বালা, এইবিলাকহে বিচাৰি ফুৰোঁ। জগন্নাথ পুৰীত যিসকল গৈছে জানিব, সাগৰৰ পাৰে পাৰে শামুকৰ যদি কাণফুল বনাইছে, শামুকৰ বালা, এইবিলাক কি বুলি কয়, এইবিলাকহে বিচাৰি ফুৰে যায় তাতে। আমি কিছুদিন আগত গৈছিলোঁ জগন্নাথ পুৰী, তাতে যাওঁতে জগন্নাথ পুৰীত কি কৰিব লাগে, গ'লে কিছুমান বস্তু এৰি দিব লাগে। মানে তাতে গৈ কিবা এটা বস্তু এৰি দিব পাৰিলে ভাল আৰু, মাছ মাংসই হওক, কণীয়ে হওক, বা পিঁয়াজ নেহৰুৱে হওক, বা নিজৰ পৰা খং ৰাগ আদি স্বভাৱেই হওক, বোলে আজিৰ পৰা মই খঙেই নকৰোঁ, এইবুলি জগন্নাথ পুৰীত যিসকলে যায় কিবা এটা এৰি দিব পাৰিলে ভাল। তাতে গৈ এজনে এৰি দিছে, আমাৰ মাজত আলোচনা হ'ল বোলে, বা আপুনি কি এৰি দিলে বুলি সুধিলোঁ। তেওঁ ক'লে বোলে মই কচু এৰি দিলোঁ বুলি ক'লে। কচু এৰি দিলোঁ, কচু এৰি দিলে। মই ভাবিলোঁ কিবা হয়তো বাকী সমস্তবিলাক হয়তো তেওঁ এৰি দিছে।
হয়তো এওঁ কচুটোকে এৰি দিছে, হয়তো লংকা কচু, আহু কচু, এনেকুৱা ধৰণৰ কচু এৰি দিব। পিছত সুধিলো পিছে আপুনি কোনটো এৰি দিলে? বোলে মই যিটো বৰাই নোখোৱা কচুটো এৰি দিছো বুলি কৈছে। এনেকুৱা ঠগাব পাৰে মানুহ। মানে মই কচু মই বৰাই নোখোৱা কচুটোহে এৰি দি থৈ আহিছো, কিন্তু মই আচল কচুটো এৰি দিলে সেইটো খাম। তাৰমানে মানুহে এনেকুৱাকে যদি ভক্তি কৰিব যায়, এনেকুৱা ভক্তিয়ে কেতিয়াও ক্ৰিয়া নকৰে। গতিকে সেইকাৰণে আমি কি ইয়াতে মাধৱ পুৰুষে ঘোষাটোত কি কৈছে, নহু জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নোহোৱাতি নহু দান ব্ৰত তীৰ্থগ্ৰামী। আমি কোনো সেইকাৰণে তীৰ্থ ভ্ৰমণ কৰিব নাজানো। তীৰ্থ ভ্ৰমণ কৰিব গৈ ঘৰলৈ মনত পেলাই আকৌ ঘৰৰ পৰা ইটোৰ পিছত সেইটো মন কেৱল ঘৰৰ মায়া মোৰ কথা মনত পেলাই দিলে। তুমি যদি ঘৰত থাকিও সেই কথা চিন্তা কৰি আছা, তীৰ্থ ভ্ৰমণত গৈ যদি তাকেই চিন্তা কৰি থাকা, গতিকে তীৰ্থ ভ্ৰমণ কৰি কি হ'ব? গতিকে তীৰ্থ ভ্ৰমণত কৰিব গ'লে এইবিলাক মানে আমি কি কৰিব নালাগে, আমি চিন্তা কৰিব নালাগে। বিভিন্ন কথা চিন্তা কৰি থাকিব নালাগে, ঘৰৰ কথা কিবা কথাবিলাক চিন্তা কৰিব নালাগে। এইবিলাক চিন্তা বাদ দি যিয়ে তীৰ্থ ভ্ৰমণ কৰিব, এই তীৰ্থ ভ্ৰমণেহে ক্ৰিয়া কৰিব। গতিকে আমি কোনো ব্ৰত কৰিবও পৰা নহয়, তীৰ্থ ভ্ৰমণ কৰিবও নহয়। গতিকে হে প্ৰভু ভগৱন্ত গোপী ভট্টা পদ কমলৰ, ভট্টা মানে কি? এই ভটাৰ বুলি যে কয়, কিছুমানৰ ভাষাত কয় এই ভটাৰ মানে গিৰেকক, নিজৰ গিৰেকক কি বুলি কয়? ভটাৰ বুলি কয়। এই অমুকাৰ বোলে ভটাৰ অমুক, মানে গিৰেকক কয় ভটাৰ। তাৰমানে গোপীৰ যি ভৰণ পোষণ কৰা, যি নেকি গোপীসকলে একোৱেই নাজানিছিলে, সেই গোপীসকলকো ভগৱন্ত পুৰুষে ৰাসলীলাৰ দ্বাৰা এনেকুৱাকে কৃপা কৰিছে। গোপীসকলক গোপীসকলৰ লগত ৰাসলীলা কৰিলে, নৃত্য কৰিলে, আৰু সেইকাৰণে কৈছে গোপী ভট্টা পদ কমলৰ দাসৰো দাস টানক দাস ভৈল আনি। যে গোপীটো ভৰণ পোষণ কৰা সেইজন প্ৰভু ভগৱন্তৰটো তেওঁতো দাসৰো দাস আছে, তেওঁ চাকৰো যাতে চাকৰ হ'ব পাৰো। হে ভগৱান, তুমি যাতে এইখিনি কৃপা কৰা, এইবুলি আমি ভগৱানৰ ওচৰত আমি সদায় প্ৰাৰ্থনা কৰিব লাগে। আমি যাতে ভগৱানৰ ওচৰত দাসৰো দাস হৈ থাকিব পাৰো। দাস আটাইতকৈ শ্ৰেষ্ঠ পুৰুষসকল। হিৰণ্যকশিপু দশু দিশক নিৰেখে তম্ভৰ মধ্যতয় অদ্ভুত ৰূপ দেখে। হে ৰাম বোলাই অনুহিকেইটো মনুষ্য সদিক, ও কপুৰৰ কাৰণহি দেখিবি সদিক। হিৰণ্যকশিপুৱে দেখা পালে এইটো দেখোন কিবা মনুষ্য নহয় আৰু কোনো পশু নহয়, কিবা দেখিবলৈ এটা বেলেগ ৰূপ এটা ধাৰণ কৰিছে, যিটো ৰূপ ব্ৰহ্মাই কোনোদিন সৃষ্টি কৰা নাই। কাৰণ যিহেতু তেওঁ এটা বৰ লৈ ধৰিছে, ব্ৰহ্মাৰ সৃষ্টিত যাতে মই নকৰো, এইবুলি কি কৰিছে? ব্ৰহ্মাৰ ওচৰত বৰ লৈ ধৰিছে, বোলে ব্ৰহ্মাৰ সৃষ্টিৰ কোনো বস্তুত যাতে মই নকৰো। এতিয়া নৰসিংহ, আধা নৰ আধা সিংহ, এই ৰূপটো কিন্তু ব্ৰহ্মাই সৃষ্টি কৰা নাই। আৰু ব্ৰহ্মাই কি সৃষ্টি কৰা নাই? পদুম ফুল সৃষ্টি কৰা নাই। পদুম ফুল ভগৱানৰ আগতেই সৃষ্টি, তাৰপিছতহে পদুম ফুলৰহে ব্ৰহ্মাৰ সৃষ্টি। সেইকাৰণে নামঘৰবিলাকৰ মুখত প্ৰায় পদুম ফুল দিয়ে। পদুম ফুলটো বেছি প্ৰিয়। এই ভাগৱত পাঠ হ'লেও কৰবাৰ পৰা নহয় কৰবাত পদুম ফুল এটা আনি পেলাই বহুতে দি ৰাখে। কিছুমানে কাগজৰ হ'লেও পদুম ফুল বনাই থৈ দিয়ে নাপালে। কিয়? তাৰমানে পদুম ফুল ভগৱানৰ ইমানেই প্ৰিয়, তাৰমানে ভগৱানে নিজে পদুম ফুল সৃষ্টি কৰিছে। সেইকাৰণে তেওঁ এইটো কি বুলি কয়? চকুকেইটা পদুম ফুলৰ কলিটোৰ দৰে। নৱকঞ্জলোচন কঞ্জ মুখ কৰ কঞ্জ পদ কঞ্জাৰুণম। তেওঁৰ হাতকেইখন পদুম ফুলৰ কলিটোৰ দৰে, ভৰিকেইখনো পদুম ফুলৰ কলিটোৰ দৰে, চকুকেইটা পদুম ফুলৰ কলিটোৰ দৰে। খুব ধুনীয়া। এই বুলি মানে পদুম ফুলৰ লগত ৰিজাই। কিয়? তাৰমানে পদুম ফুল তেওঁৰ নিজৰ সৃষ্টি, ইমানেই পদুম ফুলক ভাল পায়। আজি হিৰণ্যকশিপুৱে দেখিছে যে স্তম্ভৰ মধ্যত অদ্ভুত ৰূপ দেখে, স্তম্ভৰ মধ্যত এটা আচৰিত ৰূপ দেখা পাইছে। এনেকুৱা আচৰিত ৰূপ এটা দেখিছে, বোলয় নুহিকে এইটো মনুষ্য সদৃশ, এইটো মনুষ্য নিশ্চয় নহয়, পশুৰ আকাৰ নুহি দেখি দিশত দিশ, এইটো কিন্তু কোনো ধৰণৰ পশু নহয়, এইবুলি হিৰণ্যকশিপুৱে দেখা পাইছে। হে ৰাম জানিলে কয় সিংহ মনুষ্যৰ ৰূপ ইটো, দুয়ো বিশ্ব আছে আৰু ৰূপ দেখি যিটো।
আশ্চর্য দেখিয়া নৰসিংহৰ আকাৰ হিমতে মনে দিছা ৰয়বাৰ এতে কামি মাংসা মনে কৰে দৈতেশ্বৰে ও তাহাৰ আগ্ৰহ গইলা প্ৰভু চক্ৰধৰ নৃসিংহৰ ৰূপ দেখি মহা চমৎকাৰ ও অতি ভয় ভয় দেখি দানৱ দানৱ সেনাৰ আজি কি হৈছে তিৰু চমকি গৈছে আজি এনেকুৱা এটা ভয়ংকৰ ৰূপত নৰসিংহ ভগৱানক দেখা পাইছে কৈছে অসুৰ আকাৰ নহি এইটো দেখি বিকটি জানিলে সিংহ মনুষ্যৰ ৰূপ ইটো দুয়ো মিশ্ৰ আছে আৰু ৰূপ দেখি যিটো হিৰণ্যকশিপু আজি দেখা পাইছে মিশ্ৰণ হৈ আছে ইয়াত নৰও আছে আৰু সিংহও আছে মিশ্ৰণ হৈ আছে আচৰিত দেখিয়া নৰসিংহৰ আকাৰ আচৰিত দেখা পাইছে এইমতে মনে বিচাৰে বাৰম্বাৰ আৰু এইমতে হিৰণ্যকশিপু আজি মনে ভাবিছে এইটো মই কি দেখা পালো এনেকুৱাকৈ এইটো ব্ৰহ্মাৰ সৃষ্টি নহয় এইটো কি বস্তু দেখা পালো আজি এইটো এই বুলি হিৰণ্যকশিপুৱে বাৰ এইটো চিন্তা কৰিছে এতেক মীমাংসা কৰে মনে কৰে দৈত্যেশ্বৰ তাহাৰ আগ্ৰহ গইলা প্ৰভু চক্ৰধৰ আৰু কি কৰিছে এতেক মীমাংসা কৰে মনে দৈত্য এনেকুৱাকৈ দৈত্যেশ্বৰে মনেৰে মীমাংসা কৰি লৈছে তাহাৰ অগ্ৰক গইলা প্ৰভু চক্ৰধৰ তাৰ অগ্ৰক আগৰ ফালে গুচি গৈছে কোনে এই প্ৰভু চক্ৰধৰ মানে ভগৱন্ত পুৰুষে কি কৰিছে কাক খেলি গৈছে আগুৱাই গৈছে একদম বিৰাট এটা শব্দ কৰি আগুৱাই গৈছে দেখিলে শুনিলে ভয় লগা এনেকুৱা এটা শব্দ নৃসিংহৰ ৰূপ দেখি মহা চমৎকাৰ নৰসিংহৰ যিটো ৰূপ দেখিছে মহা চমৎকাৰ অতি ভয় দেখি দানৱ সেনাৰ আৰু এই এনেকুৱা ভয় হল দানৱ সেনা পিছুৱাই গৈছে ও তপ্ত ভুৱনৰ প্ৰায় লোতক লোচনয় আশ্ৰয় ও প্ৰচণ্ড গণি যেন হততে লয় ৰাম এহিমতে লোচনয় আশ্ৰয় যিটো ৰূপ মহা মনোহৰ দেখি তথাপি স্বৰূপ কান্ধতকে খৰচয় আছে অসংখ্যাত বিজুলি সদিশ মহা দেখিতে প্ৰখ্যাত ওপৰত থিয়াই আছে সদে কেশচয় মহা ভয়ংকৰ মুখ দেখি লাগে ভয় নৰসিংহ ভগৱানৰ ৰূপটো দি আছে এই ৰূপটো মনতে চিন্তা কৰিব এইটো একদম খুব ভিতৰৰ পৰা এইটো আজি খুব ভাল অধ্যায় কৰিছে এইটো খুব ভিতৰৰ পৰা ল'ব দেখিব আজিৰ পৰা এইবিলাক কটা যোৱা আৰম্ভ কৰিব কিবা কিবি যদি আছে জীৱনত কটা যোৱা আৰম্ভ কৰিব একদম ভক্তি সহকাৰে নৰসিংহ ভগৱানৰ স্বৰূপটো এতিয়া কৈ আছে তপ্ত সুবৰ্ণৰ প্ৰায় লোচন আছয় তপ্ত সুবৰ্ণ সোণ যেনেকুৱাকে জুইত দিলে যেনেকুৱাকে তপ্ত হৈ যায় জ্বলি থকা সোণ ঠিক তেনেকুৱাকে তপ্ত সুবৰ্ণৰ দৰে হৈ আছে নৰসিংহ ভগৱানৰ চকুকেইটা গোল আৰু কৈছে নৃসিংহৰ ৰূপ দেখি মহা চমৎকাৰ প্ৰচণ্ড অগ্নি যেন হততে জ্বলয় যেন প্ৰচণ্ড অগ্নি কৰবাত জুই লগাই দিলে যেনেকুৱাকে অগ্নি একদম জ্বলি থাকে বৃহৎ যদি এটা জুই লগাই দিয়ে জ্বলিলে যেনেকুৱা তাপ লাগিব তেনেকুৱা তাপ নৰসিংহ ভগৱানৰ পৰা আহিছে এনেকুৱা তাপ আহিছে তেওঁৰ চকুৰ পৰাও এনেকুৱা তাপ আহিছে দৈত্যবিলাক ভয়তে পলাইছে পিছুৱাই আহিছে আৰু হিৰণ্যকশিপু পিছুৱাই আহিছে আৰু তেওঁৰ শৰীৰৰ পৰা তেওঁৰ চকুৰ পৰা এনেকুৱা জ্যোতি বাঢ়ি ওলাইছে কৈছে নৃসিংহৰ ৰূপ দেখি মহা চমৎকাৰ অতি ভয় দেখি দানৱ সেনাৰ আৰু দানৱ সেনা
অতি চমৎকাৰ হৈছে মানে তেওঁৰ চমৎকাৰ ৰূপ দেখা পাই অতি ভয় লাগিছে তপ্ত ভুৱনৰ যেন প্ৰায় লোচন আছয় তপত ভুৱনৰ দৰে চকুকেইটা আছে আৰু কৈছে এইমতে লোচন আছয় সেইটো ৰূপ মহা মনোহৰ দেখি তথাপি স্বৰূপ আৰু এনেকুৱাকে আছে ৰূপটো মহা মনোহৰ যদি ভকতে আকৌ চিন্তা কৰে কৈছে তেওঁৰ মাজতে আকৌ সেইটো তেওঁৰ ভিতৰতে সেইটো কি দেখা পাব মহা মনোহৰ ৰূপটো দেখা পাব এইটো স্বৰূপত তেওঁ যে এটা মহা মনোহৰ ৰূপ আছে এইটো ভকতে দৰ্শন পায় সেইকাৰণে শেষত ক'ব এইবিলাক আজি নাপাওঁগৈ আজি নাপাবও পাৰোঁ প্ৰহ্লাদক সুধিব হে বাছা তোৰ মোৰ এই ৰূপটো দেখি তোৰ ভয় লগা নাই বাকী আজি ব্ৰহ্মাক ভয় খাই গৈছে আজি লক্ষ্মী দেৱী মোৰ ওচৰত অহা নাই লক্ষ্মীয়ে কৈছে এইটো মোৰ স্বামী হ'বই নোৱাৰে মোৰ স্বামী ইমান সুকোমল এইটো মোৰ স্বামী হ'বই নোৱাৰে ইন্দ্ৰ আদি দেৱতাসকলে এইটো ভয়তে পলাই পত্ৰম দিছে প্ৰহ্লাদে ওচৰলৈ আহিছে প্ৰহ্লাদক কৈছে এই মূৰত হাত বুলাই কৈছে হে বাছা তোৰ মোৰ এই কৰাল এই ৰূপ দেখি তোৰ কি ভয় লগা নাই প্ৰহ্লাদে সেইদিনা ইমান ধুনীয়াকৈ উত্তৰ দিছে হে ভগৱান তোমাৰ ৰূপ দেখা পাই মোৰ ভয় লগা নাই মোৰ ভয় লাগিছে ক'ত এই সংসাৰখন দেখা পাই মোৰ ভয় লাগিছে এই সংসাৰৰ যি মায়া মোহ এইবিলাকক দেখিয়ে মোৰ ভয় লাগিছে এই সংসাৰখনত যে কিমান কি ধৰণৰ পাক আছে মেৰ পাক এইবিলাকৰ চলাই টান সংসাৰখনত ইফালে ঘূৰিলেও বিপদ ইফালে ঘূৰিলেও বিপদ আজি ভকত হ'ব গ'লেও কিছুমানে ঠাট্টা কৰিব ভকত নহ'লেও বোলে তেওঁলোকে মুক্তিয়ে নাপায় বোলে এতিয়া কৰ কোনফালে কি কৰা গতিকে প্ৰহ্লাদে আজি কৈছে প্ৰহ্লাদে ক'ব এইটো কথা যে ভগৱান মোৰ সংসাৰখন চাইহে মোৰ ভয় লাগিছে এই সংসাৰখন এনেকুৱা মানে অদ্ভুত সংসাৰ আজি নৰসিংহ ভগৱান এনেকুৱা এটা ৰূপত আহিছে আৰু কৈছে কান্ধত কেশৰৰ ছয় আছে সংখ্যাত তেওঁৰ কান্ধত কেশৰ মানে চুলিবিলাক পৰি আছে সিংহৰ যে চুলিবিলাক পৰি থাকে নহয় এই চুলিবিলাক পৰি আছে বিজুলী সদৃশ মহা দেখিতে প্ৰখ্যাত বিজুলী সদৃশ যে কাৰেণ্টৰ এই যে তাঁৰবিলাকত জুই লাগিলে চাবচোন এটা বিজুলী সদৃশ এই যে ৰাতি যে ঢেৰেকনি মাৰি আছিল বতাহ বৰষুণত বিজুলীবিলাক কেনেকে মাৰে এই বিজুলী সদৃশ চুলিবিলাক নৰসিংহ ভগৱানৰ চুলিবিলাক বিজুলী সদৃশ হৈ এনেকুৱা চুলিৰ পৰাও এনেকুৱা এটা খং দেখা গৈছে ওপৰ উঠি আছে হবে কেশছয় চুলিবিলাক ওপৰলৈ উঠি গৈছে এনেকুৱা খং উঠিছে নৰসিংহ ভগৱানৰ সেইদিনা চুলিবিলাক ওপৰলৈ উঠি গৈছে চুলি এনেকৈ পৰি থাকে তলত পৰি থাকে কিন্তু নৰসিংহ ভগৱানৰ সেইদিনা চুলিবিলাক ওপৰলৈ উঠি গৈছে মহা ভয়ংকৰ মুখ দেখি লাগে ভয় আৰু নৰসিংহ ভগৱানৰ এনেকুৱা এখন মুখ লৈছে দেখি লাগে ভয় দেখিবলৈ একদম ভয় লগা একদম পিছুৱাই গৈছে এই ভগৱান আজি কি দেখা পাইছো এই বুলি কি কৰিছে চবে পিছুৱাই গৈছে এইটো ভাবকচোন আৰু ভাবিলে কিমান ভয় লগা যদি তেনেকুৱা তপ্ত নিজে কল্পনা কৰকচোন তেনেকুৱা এজন যদি আমাৰ আগত প্ৰকট হয় নৰসিংহ যেনিবা আমি নাজানো তেনেকুৱা যদি একদম জুই তাপ দিয়াদি যদি তাপ দি থাকে জুয়ে তাপ দিয়াদি যদি তাপ দি থাকে আমি সেই তাপৰ সেইখিনি জুই আমি থকাটো টান হয় কেনেকুৱা তাপ লাগে আৰু এইটো ভগৱানৰ তাপ তাতে চকুকেইটা যদি তেনেকুৱা হয় বিজুলী সদৃশ হয় তেতিয়াহ'লে এইটো এটা কেনেকুৱা এটা স্বৰূপ এটা আমাৰ আগত যদি থাকে কেনেকুৱা লাগিব ঠিক তেনেকুৱা এটা ছবিটো আমি নিজৰ ভিতৰত আনিব লাগিব হে ৰাম ঐত্যন্ত উচিত দন্ত স্বয়ক প্ৰপতি মহায়ুগ্ৰ দন্ত হব হাকে ক্ষত ক্ষতি ফটফটাই হাঁহি আছে এনেকুৱা হাঁহিছে এনেকুৱা অপ্ৰহাস্য কৰিছে এই হাঁহি দানক পিছুৱাই গৈছে এনেকুৱা হাঁহিছে ভাওনাবিলাকত দেখুৱাই নহয় এনেকুৱা হাঁহি মাৰিছে নৰসিংহ ভগৱানে দানক ভয়ত পেকুৱা লাগি গৈছে কঁপি গৈছে সুৰৰ দিশ জিহ্বা আতি তীক্ষ্ণ তৰম লহ লহ কৰে আতি মহাভয়ংকৰ সুৰৰ নিচিনা জিভাখন এনেকুৱাকে ওলাই দিছে সুৰৰ নিচিনাকে যেন সুৰে যেনেকুৱাকে কাটি দিয়ে নহয় চুলি কাটিব লগা হ'লে দাড়ি কাটিব লগা হ'লে সুৰে কেনেকে একবাৰ লেপি দিলে কাটি দিয়ে নহয় ঠিক তেনেকুৱা নৰসিংহ ভগৱানে জিভাখন এনেকুৱাকৈ লৈ আছে যেন কাটি দিব এনেকুৱাকে জিভাৰে এনেকুৱাকে চেলেকি লৈ আহিব যেন চব শেষ কৰি দিব দানৱবিলাকক যেন শেষ কৰি একফালৰ পৰা ধুই দিব এনেকুৱা হৈছে লহ লহ কৰি অতি মহাভয়ংকৰ লহ লহ কৰি আছে জিভাই আৰু এনেকুৱা মহাভয়ংকৰ ৰূপ এটা হিৰণ্যকশিপুৰ
মানে গৃহত সেইটো মানে কি হৈছে প্ৰকট হৈছে এহি মতে জম অদ্ভুতম যাহাৰ ৰূপতম ভূপতি যুগুত মুখম পৰম কুপতম ও মহাঘূৰ দেখি আতি আশা ক্ৰোধ কৰি ঐ ওপৰক দুই কৰ্ণ তুলি আছা ৰাম বুলি কোৱাটো আমাৰ দৰঙীয়া হ'ল ৰাম বুলি কোৱাৰ লগে লগে আমাৰ নাম ধন এটা এটা আহি থাকিব আমি যিমানে ৰাম ৰাম কৰি থাকিম সিমানে আমাৰ কি হ'ব ৰা বুলি কোৱাৰ লগে লগে আমাৰ ভিতৰৰ পৰা বায়ুটো বাহিৰলৈ যায় ম বুলি কোৱাৰ লগে লগে উঠ দুটা কপত খাই যায় ঠিক তেনেকুৱাকে ৰ বুলি কোৱাৰ লগে লগে আমাৰ বায়ুৰ লগতে পাপটো বাহিৰলৈ যায় আৰু ম বুলি কোৱাৰ লগে লগে উঠ দুটা কপত খাই যায় সেইকাৰণে ৰাম 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 যিমান উচ্চাৰণ কৰিব সিমানে আমাৰ কি হ'ব পাপ বিলাক গুচি যাব পুণ্য আহি জমা হ'ব সেইকাৰণে যিমান পাৰি আমি উঠোতে বহুতে খাওঁতে বহুতে ধুতি চোলা পিন্ধিছো ঘৰৰ গামোচা লৈছো এইটো পিছত আহিব এই কথা পিছত আগতে মনতে আমি কিমান নাম লৈছো নাম ল নামহে কৰাব নামৰ বাহিৰে অন্য নিষ্ঠা আৰু আজি প্ৰহ্লাদক কোনে তৰালে নামেইতো তৰালে প্ৰহ্লাদক নামেই তৰালে দৈত্য শিশুসকলৰ লগত যেতিয়া আছে দৈত্য শিশুসকলক উপদেশ দিছে প্ৰহ্লাদে হেন জানি শিশু হ'ব এৰি আনৰ কৰ্ম ধৰিও কুমাৰৰ কালে ভাগৱত ধৰ্ম সেই শিশুসকল কি কৰা ভাগৱত ধৰ্ম কৰা কেইবছৰ বয়সৰ পৰা অন্ততঃ 5 বছৰ বয়সৰ পৰা ভাগৱত ধৰ্ম কৰা 5 বছৰ বয়সৰ পৰা আমি ল'ৰা ছোৱালীক আমি ভগৱানৰ লগত যুক্ত কৰাই দিব লাগে তেতিয়াহ'লে দেখিব আপোনাৰ ল'ৰাটো ছোৱালীগৰাকী বাহিৰত গ'লেও আপুনি চিন্তা কৰিব নালাগিব যে মোৰ ল'ৰা যিমান ৰাতি আহক কিয় যিমান ৰাতি নাহক কিয় মোৰ ল'ৰাটো কেতিয়াও মানে বেয়া হৈ নাহে নিচা খাই নাহে এইটো আপুনি মানে ভিতৰত মানে এটা সাপ ৰাখি থাকিব পাৰিব তেতিয়া আপুনি পিতৃ হোৱাৰ মানে যোগ্যতা বুলি ভাবিব মাতৃ হোৱাৰ মানে উপযুক্ত যে হৈছে এইটো সেইদিনা আপুনি ভাবিব যদি ল'ৰাইও মদ খাই আহে ছোৱালীও মদ খাই আহে এখৰা ৰাতি ল'ৰাই যদি যুদ্ধ লাগে বাপেকে পুতেকে যদি মদ খাই যুদ্ধ লাগে সেইখন ঘৰত ক'ৰ পৰা শান্তি আহিব বাপেকৰ মদৰ খোলা পাতি লয় পুতেকৰ মদৰ খোলা পাতি লয় বহুত আছে আমাৰ ওচৰে পাজৰে চলি আছে আপোনালোকৰ ইয়াতে নহ'ব পাৰে আমাৰ ফালে আছে ওচৰতে বাপেক পুতেকে একেলগে বহি মদৰ আড্ডা পাতে ইয়াতকৈ আৰু দুৰ্ভাগ্য কিবা আছে গতিকে সেইকাৰণে যদি এনেকুৱা এটা অৱস্থা আহে তেতিয়াহ'লে কি হ'ব গতিকে সেইকাৰণে আমি নিজৰ ল'ৰা ছোৱালীক আমি যদি মানুহ কৰিব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব আমি ভক্তিৰ ৰাস্তাত আনিব লাগিব সাধু সংগৰ লগত যুক্ত কৰাই দিব লাগিব মহাজনগত পন্থা মহান লোকসকলে যি পন্থৰে গতি কৰে আমি সেই পন্থৰে যাব লাগিব ইয়াৰ অন্যথা আৰু বেলেগ গতি নাই জিভা অতি তীক্ষ্ণতৰ ফুলৰ নিচিনা জিভা লৈ আছে ঐ হিমতে অদ্ভুতম যাহাৰ ৰূপতম ও ভ্ৰুকুটি যুগুত মুখম পৰম কুপতম মহাঘূৰ দেখি আতি আশা ক্ৰোধ কৰি ও ওপৰক দুই কৰ্ণ তুলি আছা কাণ দুখন ওপৰৰ ফালে তুলি দিছে খঙতে এনেই সিংহৰ কাণবিলাক এনে ওপৰৰ ফালে নাঙলে তলৰ ফালে পৰি থাকে কিন্তু খং উঠাৰ লগে লগে একদম ওপৰ গুচি যায় নৰসিংহ ভগৱানৰ আজি চুলিবিলাকো ওপৰলৈ উঠি আছে আৰু কাণ কেইখনো ওপৰলৈ উঠি আছে আৰু জিভাবোৰ মেলি এনেকুৱাকৈ আহিছে যেন কাৰোবাক কাটি চিঙি খাই দিব যেন আজি তৰোৱালে নালাগে জিভাৰে কাৰোবাক চেলেকি দিব এনেকুৱা আহিছে জিভাৰে চেলেকি এনেকুৱাকৈ অপুৰ ৰাইকক এনেকুৱাকৈ কাটি দিব তেনেকুৱা এটা ৰূপত আহিছে যিটো ভগৱানে কোনোদিন খং নকৰে খঙেই নকৰে তেওঁ কিন্তু তথাপি তেওঁ খং কৰি আছে কিহৰ কাৰণে বৈষ্ণৱক ৰক্ষা কৰাৰ কাৰণে ভগতক ৰক্ষা কৰাৰ কাৰণে কিন্তু তথাপি তেওঁ খং কৰিলেও কিন্তু ইয়াৰ মাজত কি আছে মংগলেই আছে গিৰিৰ গবৰ যেন মহা অদ্ভুতয় উচ্চ নাখা গোটা তোক দেখি জলে দুখয় মনোযোগ দেখি আতি
মহাভয়ঙ্কৰয়ং ৰাম উচ্চকায় স্বৰ্গ কচুৱাই নিৰন্তৰয়ং ৰাম গিৰিৰ গব্বৰ যেন অদ্ভুত মুখ গিৰি মানে হ'ল পাহাৰ পাহাৰৰ গব্বৰৰ সমান মুখখন এনেকুৱা মুখ মেলিছে গিৰি পাহাৰৰ গব্বৰ নিচিনা মুখ মেলিছে এনেকুৱা মুখ উচ্চ নাসাগত আকৌ দেখি জ্বলে দুখ এনেকুৱা নাক এনেকুৱা ডাঙৰ নাকেৰে আহিছে যেন নাকৰ বিন্দাৰে আৰু সোমাই দিব কিছুমান অসুৰক এনেকুৱা দুখ ধৰি আছে মনোযোগ দেখি আতি মহাভয়ংকৰ উচ্চকায় স্বৰ্গ কচুৱাই নিৰন্তৰ আৰু এই যুগটো এনেকুৱা লাগিছে দেখি মানে এনেকুৱা ভয় লাগিছে তেওঁলোকে একদম স্বৰ্গৰ পিনে মানে ওপৰৰ পিনে চোৱা আৰম্ভ কৰিছে নৰসিংহ ভগৱানক ওপৰৰ পিনে চোৱা আৰম্ভ কৰিছে কি ৰূপ ধৰি আহিছে আজি খাই পেলাব এই বুলি কি কৰিছে তলৰ পিনে চোৱা বা কি হৈ আহিছে কিন্তু ওপৰৰ পিনে বেছিকে চাইছে এইটো ও অশ্ব বল গোট আছে যিটো হৰি ৰতম বৈক্ষস্থল দেখি হবে লাগে ভয় ভীত সকলে হৰিণে যতন আছে লোমস্বয়ং ও চন্দ্ৰসম শুক্ল বৰ্ণ জ্বলে আতিশয় অশ্ব বলৱত ঘোঁৰাৰ নিচিনা গলটো দীঘল আৰু কৈছে আছে যিটো শৰীৰত এই শৰীৰটোতে বিদ্যমান হৈ আছে বৈক্ষস্থল দেখি হবে লাগে ভয়ভীত বৈক্ষস্থল এই বুকুৰ খণ্ডটো দেখি সকলোৱে ভয় খাইছে ভয়ভীত হৈ গৈছে বা কি আহিছে এইটো আমাৰ আগত এই বুলি ভয় খাই গৈছে সেইমতে ৰূপৱতী দেখি চমৎকাৰ সেইমতে চমৎকাৰ ৰূপটো সকলোৱে দেখা পাইছে চন্দ্ৰসম শুক্লবৰ্ণ জ্বলে আতিশয় সকলে শৰীৰে আছে লোমস্বয় আৰু নৰসিংহ ভগৱানৰ গোটেই শৰীৰটোত লোমবিলাকে আবৃত হৈ আছে আৰু চন্দ্ৰসম শুক্লবৰ্ণ চন্দ্ৰৰ কলাৰ দৰে আকৌ দেখিবলৈ শুক্লবৰ্ণ কৈছে জ্বলে আতিশয় তেনেকুৱাকে কি হৈছে জ্বলি আছে যদি ভকতসকলে যদি চাই তাতে এটা ভাল ৰূপ দেখিব অৱগতে চালে তাতে কি দেখা পাব অসুৰ ৰাক্ষসে চালে খাব হাই ভয়তে পলাই যাব সেইকাৰণে প্ৰভুসকল এই যে নৰসিংহ ভগৱানৰ এই কথাখিনি হ'ল আমি হৃদয়ত ল'ব লাগিব হৃদয়ত যদি লওঁ নৰসিংহ ভগৱানক যদি স্মৰণ কৰোঁ এইটো একদম জীৱনত বাস্তৱ সত্যৰ পৰা কৈছোঁ জীৱনত কেতিয়াও কি কাৰণত ভয় খাব লগা নহয় এইবিলাক হ'ল এটা তত্ত্ব কথা এই তত্ত্ব কথাবিলাক সেইকাৰণে আমি গুৰুৰ মাধ্যমত যিসকল ব্যাখ্যাকাৰ আমি ব্যাখ্যাকাৰ মাতিলে কেনেকুৱা মাতিব লাগে যিসকলে গুৰু লৈছে গুৰু লোৱা ব্যাখ্যাকাৰক মাতি সেইকাৰণে ভাগৱত পাঠ ব্যাখ্যা শুনিব লাগে যি ব্যাখ্যাকাৰকে গুৰু লোৱা নাই যি ভাগৱত ব্যাখ্যাকাৰকে আজিলে শৰণে লোৱা নাই তেওঁক আনক ভাগৱতৰ কথা কি শুনাব গতিকে ভাগৱত ব্যাখ্যাকাৰ হ'ব লাগিলে ভাগৱতৰ কথা আনক শুনাব লাগিলে প্ৰথমতে তেওঁ নিজে হৈ উঠিব লাগিব তেওঁ প্ৰথমতে নিজে শৰণ ল'ব লাগিব তেওঁ নিজে প্ৰথমতে শৰণ ল'লেই নহয় ভজন ল'ব লাগিব ভজন লৈ তেওঁ মাছ মাংস কণী এইবিলাক বস্তু কিছুমান বাদ দিব লাগিব অন্যায় অবিচাৰ এইবিলাক বাদ দিব লাগিব তেতিয়া তেওঁ কথাই ক্ৰিয়া কৰিব নহ'লে যিখন মুখেৰে যিকোনো বস্তু খাই ফুৰে কথাই যিখন মুখেৰে লেতেৰা শব্দ কৈ ফুৰে সেইখন মুখেৰে আশীৰ্বাদ কিয় অভিয়াত দিলেও কামত নাহে গতিকে সেইকাৰণে ৰাইজে এটা অনুষ্ঠান পাতিলে আমি কি কৰিব লাগে যিসকলে নেকি বক্তা মাতিব লাগে যাকেই নহওক যিসকল বক্তা গুৰুৰ ওচৰত শৰণাপন্ন হৈছে যিসকল বক্তাই গুৰুৰ ওচৰত শৰণাপন্ন হৈ নিত্য নৈতিকভাৱে ক্ৰিয়াভাৱে চলে ঠিক তেনেকুৱা ধৰণৰ ব্যক্তিক মাতিলে ভাগৱতৰ কথা সেইকাৰণে ক্ৰিয়া কৰে এই তত্ত্ব কথাবিলাক তেওঁলোকৰ মুখৰ পৰা পাব অন্যথা কেৱল ওপৰে ওপৰে গাই যাব পাৰিব কিন্তু তাৰ পৰা তত্ত্বখিনি ল'ব নোৱাৰিব গতিকে সেইকাৰণে আমি ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান পাতিলে আমি সেইকাৰণে আমি ব্যাখ্যাকাৰ মাততে হ'লে আমি চাব লাগে যে যিজনে নেকি বিশেষকৈ বাকীটো বাদেই দিছোঁ যাতে ভজন হৈ থাকে যাতে মহাপুৰুষ শংকৰ গুৰুজনাৰ ওচৰত ভজন হৈ থাকে ভজন লোৱা ব্যক্তিয়ে কি কৰিব পাৰে তেওঁ শাস্ত্ৰ ব্যাখ্যা কৰাৰ অধিকাৰ থাকে অন্যথা তেওঁৰ সেই অধিকাৰটো নাই তেওঁ নিজেই পঢ়িব লাগিব নিজেই শুনিব লাগিব আৰু ক'ব পাৰিব কিন্তু ক'লে তাৰ দুখটো তেওঁ নিজেই পাব তাৰ বাহিৰে বেলেগত তেওঁৰ দুখটো নিজে হ'ব গতিকে সেইকাৰণে ইয়াৰ পৰা আমি সদায় মানে চিন্তা কৰিব লাগে যে আমি যাতে যিসকল আমি বিলনীয়া আছোঁ
যিসকলে ইয়াত শৰাই অৰ্পণ কৰে তেওঁলোকে মাছ মাংস খাব নোৱাৰে। বাকীবিলাকৰ কথা বাদেই দিছোঁ। যদি ভাগৱত পঢ়াজনে যদি শৰণ নলয় বা যিসকলে শৰাই সঁফুৰা অৰ্পণ কৰিছে, যিসকলে আয়তী নাম গায়, তেওঁলোকে যদি আজিলৈ যদি যাকে পায় তাকে খাই ফুৰে, মুখেৰে যিকোনো কথা কৈ ফুৰে, কাৰণ মানুহে তেওঁলোকক লক্ষ্য কৰে, তেওঁলোকে যদি যিকোনো প্ৰকাৰে ঘূৰি ফুৰে, আনে তেওঁলোকক কি বুলি ক'ব, কি আদৰ্শ ল'ব? গতিকে আদৰ্শ ল'ব লাগিলে মহাপুৰুষক মানে হৃদয়ত স্থাপন কৰি তেনেকুৱাকৈ চলিলে নিশ্চয় সমস্ত সমাজৰ মংগল হ'ব, সমস্তৰ কৃপা হ'ব। গতিকে প্ৰভুসকল, এই নৰসিংহ ভগৱানৰ ৰূপৰ বৰ্ণনা হৈ আছে আৰু ইয়াৰ পিছতো আৰু অসংখ্য ৰূপৰ বৰ্ণনা হ'ব। এতিয়া আমাৰ এই মানে চেক কৰা নাই, এই পাঠটো ইমানতে সমাপ্ত হৈছে। এৰি দিওঁ বা কৃষ্ণ কৃষ্ণ মোক কোনেও নামাৰে, তোক মানে তই অমৰ বৰ পাইছা। অমৰ কেনেকুৱা অমৰ বৰ? বোলে মোক আপোনাৰ সৃষ্টিৰ কোনো বস্তুৱে মাৰিব নোৱাৰে। যিদিনা হিৰণ্যকশিপুক কোলাত উঠাই লৈছে, নৰসিংহ ভগৱানে, সেইদিনা হিৰণ্যকশিপুৱে ওপৰৰ ফালে চাই কৈছে, হে ব্ৰহ্মাদেৱ, তুমি মোক মিছাতে ইমান বৰ দি থৈ দিলা, তুমি মোক এনেই বৰ দিলা, তোমাৰ বৰৰ কামত আহিল, তুমি এনেই বৰ দিলা। এই বুলি কি কৰিলে? ব্ৰহ্মাৰ ওচৰত নিন্দা কৰিছে। ওপৰৰ পৰা আকাশবাণী হৈছে, হে হিৰণ্যকশিপু, তোক যি বৰ দিয়া হৈছে এই বৰ সঁচা নে মিছা চোৱা। তোক কি কৈছিলে ভগৱানে? বোলে দিনতো নমৰ, ৰাতিও নমৰ। এতিয়া কি সময় চলি আছে? হিৰণ্যকশিপুৱে কৈছে বোলে সন্ধিয়া সময়। তেতিয়াহ'লে সন্ধিয়া মানে দিনো নহয়, ৰাতিও নহয়, সন্ধিক্ষণ চলি আছে। তোক ক'ত কৈছে? ক'ত নমৰা বুলি কৈছে? বোলে ভগৱানৰ সৃষ্টি, তেওঁ কোনো আকাশতো নমৰে, পাতালতো নমৰে, কোনো ধৰণৰ মাটিতো নমৰে। এতিয়া তই ক'ত উঠি আছা? বোলে মই এতিয়া কোলাত উঠি আছো। এই তোক সেইকাৰণেই তোক এনেকুৱা কোলাত যে লৈছে, এই যে নৰসিংহ ভগৱানে কোলাত লৈছে, এয়া তোৰ অন্তিম সময় আহি পাইছে। তই কোলাত এতিয়া মৰিবি। এতিয়া তই মাটিতো মৰা নাই, তই আকাশতো মৰা নাই, তই কোলাত মৰিবি। তইতো মোৰ পৰা এইটো বৰ লোৱা নাই। বোলে তুমিতো মোক বৰ দিছিলা, বোলে অস্ত্ৰও নামাৰে, কোনো ধৰণৰ হস্তও নামাৰে, বোলে অস্ত্ৰ নামাৰে। হিৰণ্যকশিপুক নৰসিংহ ভগৱানে কোলাত বহুৱাই লৈ দিনতো নহয়, ৰাতিও নহয়, অস্ত্ৰেও নহয়, শস্ত্ৰেও নহয়, কোনো ধৰণৰ আকাশতো নহয়, পাতালতো নহয়, মাটিতো নহয়, কোলাত বহুৱাই লৈ, আৰু আধলিত, সেইকাৰণে আধেলিয়াত যে বহিব নিদিয়ে, সেইকাৰণে এই আধেলি এটাত বহুৱাই লৈ কি কৰিছে? তাতে বহুৱাই লৈ কি কৰিছে? নৰসিংহ ভগৱানে একদম বিয়া বিদায় দিছে। আৰু তেতিয়াই কি কৰিছে? তেতিয়াই দৈত্যসকলে ভয়ত পলাই পতন দিছে। এই হ'ল নৰসিংহ ভগৱানৰ কথা, যিটো একে শেষৰ পৰ্যায়ত ক'বগৈ। সেইকাৰণে প্ৰভুসকল, এই নৰসিংহ ভগৱানৰ কথা আৰু বহুত কথা ইয়াতে ওলাব। আপোনালোকৰ ইয়াতে আৰু নিশ্চয় ব্যাখ্যাকাৰ আছে, তেওঁলোকে খুব সুন্দৰকৈ ক'ব। প্ৰভুসকল, মই যোৱাকালিও মানে ভাগৱত পাঠত আমলাই কৰি তেনেকুৱাকৈ থাকোঁতে আকৌ এই গুণমালা গাওঁতে মাতো যিহেতু অলপ কিবা হৈ আছে, মোৰ নিজৰ অলপ শাস্তি লাগি আছে। গতিকে সেইকাৰণে আপোনালোকে যিখিনি পাইছে সেইখিনিকে বহুত বুলি গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ। আজি প্ৰথম লগ পাইছোঁ, আকৌ ভৱিষ্যতে কেতিয়াবা প্ৰভু ভগৱন্তই কৃপা কৰিলে আপোনালোকৰ শ্ৰীচৰণ দৰ্শন কৰাৰ সুবিধা হ'ব, আপোনালোকক দেখা পাম। এইটোৱে আপোনালোকৰ ওচৰত ৰাখিছোঁ। আপোনালোকে যি অনুষ্ঠান, এই মহান অনুষ্ঠানটো আশা কৰি পাতিছিলে, শুনামতে এখন পথাৰত পাতিছিলে, প্ৰকৃতিৰ যি বাধাকো নেওচি আপোনালোকে এখন ত্ৰিপাল তৰি হ'লেও এই বৰিচৌকা আঞ্চলিক ভাগৱত যিসকলে সমিতিৰ লগত আছে সমস্তই আজি যি অনুষ্ঠানটো কৰিছে, প্ৰভু ভগৱন্তই আপোনালোকৰ সৎ মনোবাঞ্ছা কৃপা কৰক। প্ৰভু ভগৱন্তৰ কৃপাৰে এই মহান অনুষ্ঠানটোত যিসকলে দান বৰঙণি আদি দি কায় বাক্য মনে এই অনুষ্ঠানটোত সহযোগ কৰিলে, প্ৰভু ভগৱন্তই সমস্তকে কৃপা কৰক। সমস্তৰে মনৰ আশা পূৰ্ণ হওক, আয়ুষত বিঘ্নি শূন্য হয়, সদায় যাতে ৰাম নাম কৃষ্ণ নাম চৈতন্য কৰি যাব পাৰে, প্ৰভু ভগৱন্তৰ হৃদয়ত স্থিতি হওক, এই প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। আমাৰো কওঁতে গাওঁতে অনেক বঢ়া দুটা হ'ব পাৰে, আপোনালোকতকৈ বয়সতো সৰু